নমস্কাৰ সকলকে স্বাগতম জনাইছো সোশ্যাল সায়েন্সৰ উন্নতি ভিডিঅ'লৈ। আজি সোশ্যাল সায়েন্সৰ দুটা ক্লাছ দিছো। আমি ক্লাছ 8ৰ ফাৰ্ষ্ট চেপ্টাৰ আৰম্ভ কৰিছো আৰু ক্লাছ 10ৰ এটো 9 নম্বৰ চেপ্টাৰ। গতিকে ক্লাছ 10ৰ যদি আপোনালোকে আপোনাৰ সোশ্যাল সায়েন্সৰ গোটেই কেইটা কোৱেশ্চন বিচাৰে বা সোশ্যাল সায়েন্সৰ কিতাপখনৰ কোৱেশ্চন আনসাৰ বিচাৰে, তেনেহলে আমি প্ৰত্যেকটো চেপ্টাৰৰে একদম বিচাৰি বহুত কেইটা কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো, যি এডিআৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। গতিকে আমাৰ ক্লাছ 10ৰ আপোনালোকে চাব প্ৰথমৰ পৰা। আজি 10 নম্বৰ ভিডিঅ'। গতিকে আমি চেপ্টাৰ ওয়াইজ ডিসকাস কৰিছো আৰু ক্লাছ 8ৰ আৰম্ভ কৰিছো। ক্লাছ 8ৰ ভিডিঅ' আজি এটা দিছো, আপোনালোকে চাব। ওকে, আজি দিনটোত 4টা ক্লাছ কৰিছো। ষ্টেটিষ্টিক্স মডেল কুৱেশ্যন, সোশ্যাল সায়েন্স 8, সোশ্যাল সায়েন্স 10। সো গোটেইকেইটা ভিডিঅ' চাব আৰু আপোনালোকে নোট ডাউন কৰিব। সো বেছি দেৰি নকৰো, কোৱেশ্যন কেইটা বহুতে অসমীয়াত আনিব দিছে, গতিকে অসমীয়াত লৈ আহিছো, কাৰণ অসমীয়াত হলে বহুতৰ সুবিধা হয়। ইংৰাজীত মই আজি লৈ অহা নাই কোৱেশ্যন কেইটা, কাৰণ অসমীয়াতে বিচাৰিছে বহুতে, সেইকাৰণে অসমীয়াত লৈ আহিছো। যদি ইংৰাজীত লাগে মই নেক্সট ভিডিঅ'ত ইংৰাজীত লৈ আহিম, টেনশ্যন ল'ব নালাগে। সো আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? ইয়াৰ ভিতৰত কুৱেশ্যন আহিব পাৰে, মনত ৰাখিব অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? কাৰেক্ট আনসাৰটো হৈছে গুৱাহাটী। গুৱাহাটী হৈছে অসমৰ আটাইতকৈ জনবহুল নগৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছো। 2011 চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আছিল? কাৰেক্ট আনসাৰটো হৈছে 398 জন আছিল। প্ৰতি আপোনাৰ 2011 চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 398 জন আছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছো। 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা কোনখন? শুদ্ধটো হৈছে নগাঁও জিলা। নেক্সট কুৱেশ্যনটোলৈ আহিছো। 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা কোনখন? কাৰেক্ট আনসাৰটো হৈছে ডিমা হাছাও। আপোনালোকে এই কিতাপখনত থকা মতেহে আনিছো দেই কুৱেশ্যন কেইটা। আপোনালোকে বৰ্তমান সেন্সাস হয়তো আপোনাৰ চেঞ্জ হ'ব পাৰে, সেইটো আপোনালোকে চাই ল'ব। মই কিতাপখনত যিকেইটা কুৱেশ্যন আনসাৰ পাইছো তেনেকৈ লৈ আহিছো। নেক্সট কুৱেশ্যনটোলৈ আহিছো। জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো কোনটো? কাৰেক্ট আনসাৰটো হৈছে মিচিং জনজাতি। নেক্সট কুৱেশ্যনটোলৈ আহিছো। জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে শুদ্ধটো হৈছে বড়োসকল। নেক্সট কুৱেশ্যনটোলৈ আহিছো। ব্ৰহ্মপুত্ৰৰ নৈব জলপথটোৰ দৈৰ্ঘ্য কিমান? আপোনালোকে জানে ব্ৰহ্মপুত্ৰৰ নতুনকৈ জলপথ এটা আছে আৰু সেই জলপথটো কিমান দীঘল? ব্ৰহ্মপুত্ৰৰ নৈব জলপথটোৰ দৈৰ্ঘ্য হৈছে 895 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছো। বৰাকৰ নৈব জলপথটোৰ দৈৰ্ঘ্য কিমান? বৰাকৰ নৈব জলপথটোৰ দৈৰ্ঘ্য হৈছে 121 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছো। অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন কোনখন? কাৰেক্ট আনসাৰটো হৈছে কাৰ্বি আংলং। মনত ৰাখিব, যিকেইটা কুৱেশ্যন আনিছো আজি সোশ্যাল সায়েন্সৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আৰু কুৱেশ্যন কেইটা কিছুমানে বুজি নাপালে মোক কমেণ্ট কৰিব। আৰু বহুতে এইবাৰ কি জানে, আছামিজ মিডিয়ামত বহুতে এবাৰ এনচাৰবোৰ লিখিব। গতিকে মই এই আজিৰ 10 নম্বৰ যিটো ভিডিঅ' সেইটো ভিডিঅ' মই অসমীয়াতে লৈ আহিছো। অসমৰ চূণশিল থকা ঠাই কোনখন? অসমৰ চূণশিল থকা ঠাই হৈছে দিলাই পাহাৰ। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছো। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহা পোৱা যায় বা দেখা যায়? এই কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট কিন্তু দেই। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহা আছে? কাৰেক্ট আনসাৰটো হৈছে ডিব্ৰু-চৈখোৱা উদ্যানত। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছো। অসমৰ ৰাজ্যখন পশ্চিম দিশত কিমান কিলোমিটাৰ পশ্চিম বংগৰ সৈতে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে? কুৱেশ্যন কেইটা মই আপোনাক জুম কৰি দিছো, এইকাৰণে বহুতে দেখিবলৈ প্ৰব্লেম পায়। ইয়াৰ শুদ্ধটো হৈছে 50 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছো। 2001 চনৰ তথ্য মতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে? 2001 চনৰ লোকপিয়ল মতে অসমৰ 87% লোক গাঁৱত বাস কৰে। নেক্সট কুৱেশ্যনটোলৈ আহিছো। 2011 চনৰ তথ্য মতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে?
ইয়াৰ শুদ্ধটোতো হৈছে 85.90 অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 2011 চনৰ তথ্য মতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰ সংখ্যা কিমান অসমত প্ৰথম শ্ৰেণীৰ নগৰ কিমানখন আছে এইটো 2011 চনৰ সেন্সাস মতে দেই ইয়াৰ শুদ্ধটোতো হৈছে 7খন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে অধিকাৰ কৰি আছে কাৰেক্ট এনসাৰটো হৈছে 32% অসমে অধিকাৰ কৰি আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান এইটো সকলোৱে জানো বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে কিতাপৰ মতে 5খন আছে কিন্তু আপোনালোকে সঠিকটো আপোনালোকে চাই ল'ব বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে বাৰু 7খন আছে নে 8খন আছে নে 6খন আছে কেইখন আছে বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান এইটো এনসাৰ আপোনাৰ অপচনত দিয়া হোৱা নাই কাৰণ কিতাপৰ মতে যেহেতু আপোনাৰ তেতিয়াৰে বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান গতিকে কাৰণটো হৈছে আপোনাৰ 7খন ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান আছে ইয়াতে অপচনত এই এনসাৰটো দিয়া হোৱা নাই তাৰ কাৰণে ক্ষমা কৰিব গতিকে কিতাপৰ মতে এনসাৰটো অনা গৈছিল কাৰণে গতিকে মই এতিয়া কাৰেক্ট কৰি দিলোঁ বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যান 7খন আছে মনত থাকিব নেক্সট কুৱেশ্যনটো লৈছোঁ পনীয়া সোণ বুলি কাক বোলা হয় পনীয়া সোণ বুলি কাক কোৱা হয় পনীয়া সোণ বুলি খনিজ তেলক কোৱা হয় নেক্সট কুৱেশ্যনটো লৈছোঁ অসমৰ প্ৰধান শস্য কি আমি সকলোৱে জানো অসমৰ প্ৰধান শস্য কি বাৰু ইয়েছ অফ কোৰ্ছ ধান হয়নে নহয় নেক্সট কুৱেশ্যনটো লৈছোঁ ভাৰত চৰকাৰৰ উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি ঘোষণা কৰা বছৰটো কিমান বা ভাৰত চৰকাৰৰ উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি কিমান চনত ঘোষণা কৰিছিল শুদ্ধটো হৈছে 2007 চনত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসম চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কিমান চনত কৰিছিল কাৰেক্ট এনসাৰটো হৈছে 2008 চনত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৰ্তমান অসমত থকা উদ্যোগ পামৰ সংখ্যা কিমান শুদ্ধটোতো হৈছে 50 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৰ্তমান অসমত থকা সংঘত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰৰ সংখ্যা কিমান এই কাৰেক্ট এনসাৰটো হৈছে 9খন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসম চৰকাৰে অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি কিমান চনত ঘোষণা কৰিছিল আমি কম সময়ত আপোনাৰ ভিডিঅ'টো শেষ কৰিবলৈ চাম কাৰণ সময় আমাৰ সকলোৰে বহুত মূল্যৱান হৈ পৰিছে গতিকে যিমান পাৰি সিমান সোনকালে আমি এই ভিডিঅ'টো শেষ কৰিবলৈ চাম অসম চৰকাৰে অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি কিমান চনত ঘোষণা কৰিছিল ইয়াৰ শুদ্ধটোতো হৈছে 2014 চনত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ মুঠ এৰী উৎপাদনৰ কিমান শতাংশ অসমে উৎপাদন কৰে শুদ্ধটোতো হৈছে 65% 65%। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো কোনটো আমি সকলোৱে জানো অসমৰ কৃষিভিত্তিক উদ্যোগ হৈছে চাহ উদ্যোগ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ বৌদ্ধ ধৰ্মাৱলী জনগোষ্ঠী কোনটো কাৰেক্ট এনসাৰটো হৈছে খামতি নেক্সট এইকেইটা কুৱেশ্যন আমি শ্বৰ্ট কুৱেশ্যন ডিছকাছ কৰিম কিতাপ এই চেপ্টাৰটোৰ পৰা যিমান কেইটা কুৱেশ্যন উলিয়াব লাগে আমি শ্বৰ্ট কুৱেশ্যন আকাৰত উলিয়াই দিওঁ আৰু MCQ আকাৰত আপোনাৰ যিকেইটা কুৱেশ্যন আনিবলগীয়া আনিছোঁ গতিকে এতিয়া শ্বৰ্ট কুৱেশ্যন আমি ডিছকাছ কৰিম গতিকে আপোনালোকে মই যিমান পাৰি স্পীডত কুৱেশ্যনবিলাক শেষ কৰিবলৈ চাম আপোনালোকে ভালকৈ মন দিব আৰু ভিডিঅ'টো যদি পজ কৰি চাব বিচাৰে চাব পাৰে ফাৰ্ষ্ট কুৱেশ্যন হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰা আৰু দেওহাঁহৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধটোতো হৈছে ডিব্ৰু চৈখোৱা অভয়াৰণ্য মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৰাক অঞ্চলৰ মূল অৰ্থকৰী শস্য দুবিধ কি কি বৰাক অঞ্চলৰ মূল অৰ্থকৰী শস্য দুবিধ হৈছে চাহ আৰু কুঁহিয়াৰ আজি আপোনাৰ ক্লাছ 10ৰ জিঅ'গ্ৰাফি পাৰ্টটো শেষ হ'ব কালি আপোনাৰ পলিটিকেল পাৰ্টটো ষ্টাৰ্ট হ'ব গতিকে ক্লাছ 10ৰ কিতাপৰ আৰু 5টা চেপ্টাৰ আছে 5টা চেপ্টাৰৰ পিছত আপোনাৰ ক্লাছ 10 কিতাপ শেষ হ'ব তাৰপিছত আমি ক্লাছ 9 ষ্টাৰ্ট কৰি দিম অ'কে চ' গেট 3 গেট 4 কাৰণে মষ্ট ইম্পৰ্টেণ্ট যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোক এই চিৰিজটো ভাল পাইছে নে নাই লাগে নে নাই মোক কমেণ্ট কৰিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান ইয়াৰ শুদ্ধটোতো হৈছে 26,06,55,528 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমত বৰ্তমান কিমানখন জিলা আছে
সৰি আপোনাৰ মোৰ এটা কথা ভুল হৈ গৈছে 2,66,55,528 আছিল আপোনাৰ এতিয়া বৰ্তমান 3,20 লাখ কিবা হেনি ওপৰত গৈছে গতিকে 2011 চনৰ মতে এইখিনি আছিল আপোনাক খুদিব পাৰে 2011 চনৰ মতে কিমান আছিল 2,66,55,528 আছিল অসমৰ জনসংখ্যা নেক্সট কোৱেশ্চনটো লৈছো অসমৰ বৰ্তমান কিমানখন জিলা আছে অসমত বৰ্তমান 35খন জিলা আছে নেক্সট কোৱেশ্চনটো লৈছো মাটিকালি ফালৰ পৰা অসমৰ আটাইতকৈ বৃহৎ জিলা কোনখন মাটিকালি ফালৰ পৰা কাৰ্বি আংলং হৈছে আটাইতকৈ বৃহৎ জিলা নেক্সট কোৱেশ্চনটো লৈছো 2011 চনৰ লোকপিয়ল অনুসৰি অসমত কিমানখন নগৰ আৰু গাঁও আছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত নগৰ আছে 102খন আৰু গাঁও আছে 26,247খন নেক্সট কোৱেশ্চনটো লৈছো ডিমা হাছাও জিলাখন কোনটো পাৰ্বত্য অঞ্চলত অৱস্থিত ডিমা হাছাও জিলাখন বৰাল পাৰ্বত্য অঞ্চলত অৱস্থিত অসমৰ সৈতে চাৰিসীমা সংলগ্ন থকা ভাৰতীয় ৰাজ্যৰ সংখ্যা কিমান অসমৰ সৈতে চাৰিসীমা সংলগ্ন থকা ভাৰতীয় ৰাজ্যৰ সংখ্যা হৈছে 7খন নেক্সট কোৱেশ্চনটো লৈছো অসমৰ সৈতে চাৰিসীমা সংলগ্ন থকা বিদেশী ৰাষ্ট্ৰ কেইখন অসমৰ সৈতে চাৰিসীমা সংলগ্ন বিদেশী ৰাষ্ট্ৰ হৈছে 2খন নেক্সট কোৱেশ্চনটো লৈছো অসমৰ উত্তৰ ফালে থকা ৰাজ্যখনৰ নাম কি এটো কিন্তু আহিব পাৰে যে অসমৰ উত্তৰ ফালে কোনখন ৰাজ্য আছে মনত ৰাখিব অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চনটো লৈছো অসমৰ দক্ষিণৰ ফালে থকা দুখন ৰাজ্যৰ নাম কি অসমৰ দক্ষিণৰ ফালে মিজোৰাম আৰু মেঘালয় আছে নেক্সট কোৱেশ্চন হৈছে অসমৰ পশ্চিম ফালে দুখন ৰাজ্য হৈছে পশ্চিম বংগ আৰু ত্ৰিপুৰা নেক্সট কোৱেশ্চন অসমৰ পূব ফালে থকা দুখন ৰাজ্যৰ নাম কি অসমৰ পূব ফালে আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মিজোৰাম নেক্সট কোৱেশ্চন অসমৰ উত্তৰ ফালে থকা এখন বিদেশী ৰাষ্ট্ৰৰ নাম কি অসমৰ উত্তৰ ফালে এখন বিদেশী ৰাষ্ট্ৰ আছে আৰু সেইখন হৈছে ভূটান নেক্সট কোৱেশ্চন অসমৰ পশ্চিম ফালে থকা এখন বিদেশী ৰাষ্ট্ৰৰ নাম কি অসমৰ পশ্চিম ফালে আছে বাংলাদেশ এইকেইটা মনত ৰাখিব দেই এইকেইটা কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট কিন্তু আপোনালোকে বেলেগ কিতাপত নাপায় নেক্সট কোৱেশ্চন অসমৰ দুৱাৰমুখ বুলি কোনখন ৰাজ্যক কোৱা হয় এইটো আপোনাৰ বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন অসমৰ দুৱাৰমুখ বুলি কোনখন ৰাজ্যক কোৱা হয় অসমৰ দুৱাৰমুখ বুলি কোনখন ৰাজ্যক কোৱা হয় এই কোৱেশ্চনটো ভুল আছে কিন্তু আপোনালোকে চাব দেই এই কোৱেশ্চনটো আপোনালোকে ইগনোৰ কৰিব নেক্সট কোৱেশ্চনটো লৈছো অসমৰ অৱস্থিতি কিমান অক্ষাংশৰ পৰা কিমান বিস্তৃত অসমৰ অৱস্থিতি 20 ডিগ্ৰী 9 উত্তৰ অক্ষাংশৰ পৰা 27 ডিগ্ৰী 58 উত্তৰ অক্ষাংশলৈ বিস্তৃত অসমৰ অৱস্থিতি কিমান দ্ৰাঘিমাংশৰ পৰা কিমান দ্ৰাঘিমাংশলৈ বিস্তৃত অসমৰ অৱস্থিতি 31.42 ডিগ্ৰী পূব দ্ৰাঘিমাংশ আৰু পৰা 96.1 ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈ বিস্তৃত অসমৰ মাটিকালি কিমান অসমৰ মাটিকালি হৈছে ৭৮,438 বৰ্গ কিলোমিটাৰ ভাৰতৰ মুঠ মাটিকালি কিমান শতাংশ অসমে আগুৰি আছে ভাৰতৰ মুঠ 2.4% আপোনাৰ মাটিকালি অসমে আগুৰি আছে 2.4% নেক্সট কোৱেশ্চনটো লৈছো 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ কিমান শতাংশ মানুহে অসমত বাস কৰে 2011 চনৰ লোকপিয়ল অনুসৰি 2.6% ওকে 2.6% মানুহে ভাগ কৰে আপোনাৰ অসমত বাস কৰে নেক্সট কোৱেশ্চনটো লৈছো 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষৰ জনসংখ্যা কিমান অসমৰ পুৰুষৰ জনসংখ্যা হৈছে 159.39 লাখ 159.39 লাখ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে 312.5 লাখ নেক্সট কোৱেশ্চনটো লৈছো 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ জনসংখ্যা কিমান 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ জনসংখ্যা হৈছে 152.66 লাখ 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ হৈছে 63.25% বা আমি এনেকৈ ক'ব পাৰোঁ 63.25% ওকে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান 72.19% 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত কিমান 935 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত কিমান 958 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰিছিল অসমৰ 87% লোক গাঁৱত বাস কৰিছিল 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে অসমৰ 85.90% লোক গাঁৱত বাস কৰে 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ নগৰীয়া জনসংখ্যা কিমান শতাংশ আছিল অসমৰ নগৰীয়া জনসংখ্যা আছিল 12.90% 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ নগৰীয়া জনসংখ্যা কিমান শতাংশ আছিল অসমৰ নগৰীয়া জনসংখ্যা আছিল 2011 চনৰ লোকপিয়ল অনুসৰি গুৱাহাটীৰ জনসংখ্যা কিমান আছিল 9,68,549 জন অসমৰ দ্বিতীয় আৰু তৃতীয় জনবহুল নগৰ দুখনৰ নাম কি অসমৰ দ্বিতীয় আৰু তৃতীয় জনবহুল নগৰ হৈছে দ্বিতীয় হৈছে শিলচৰ তৃতীয় হৈছে ডিব্ৰুগড় অসমৰ দ্বিতীয় শ্ৰেণীৰ 6খন নগৰৰ ভিতৰত কোনখন আটাইতকৈ জনবহুল ধুবুৰী চহৰ
অসমৰ দ্বিতীয় শ্ৰেণীৰ 6খন নগৰৰ ভিতৰত কোনখন দ্বিতীয় জনবহুল ডিফু চহৰ 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি অসমৰ জনবসতি ঘনত্ব কিমান প্ৰতি বৰ্গ কিলোমিটাৰত 398 জন 2011 চনৰ লোকপিয়ল অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যা ঘনত্ব কিমান প্ৰতি বৰ্গ কিলোমিটাৰত 1502 জন নেক্সট কোৱেশ্চনটো লাইছো 2011 চনৰ লোকপিয়ল অনুসৰি উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিমান প্ৰতি বৰ্গ কিলোমিটাৰত 371 জন 2011 চনৰ লোকপিয়ল অনুসৰি মধ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যা ঘনত্ব কিমান প্ৰতি বৰ্গ কিলোমিটাৰত 500 জন ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিমান শতাংশ লোক নামনি ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে ইয়াৰ শুদ্ধটো হৈছে 33% লোক নেক্সট কোৱেশ্চনটো লাইছো 2011 চনৰ লোকপিয়ল অনুসৰি নামনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব কিমান প্ৰতি বৰ্গ কিলোমিটাৰত 631 জন 2011 চনৰ তথ্য মতে বৰাক উপত্যকাৰ জনসংখ্যা ঘনত্ব কিমান 545 জন 2011 চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা ঘনত্ব কিমান প্ৰতি বৰ্গ কিলোমিটাৰত 2010 জন 2011 চনৰ লোকপিয়ল অনুসৰি ডিমা হাছাও জিলাৰ জনসংখ্যা ঘনত্ব কিমান প্ৰতি বৰ্গ কিলোমিটাৰত 44 জন অসমলৈ অহা প্ৰথমটো জনস্ৰোত কি আছিল অস্তিকসকল আছিল অসমলৈ অহা প্ৰথমটো জনস্ৰোত নেক্সট কোৱেশ্চন আছে উত্তৰ পূৰ্বাঞ্চলৰ দুটা অস্তিক জনগোষ্ঠীৰ অন্তৰ্গত জনগোষ্ঠীৰ নাম কি খাচী আৰু জয়ন্তীয়া অসমলৈ অহা দ্বিতীয়টো জনস্ৰোতৰ নাম কি অসমলৈ অহা দ্বিতীয়টো জনস্ৰোত হৈছে মংগোলীয়সকল নেক্সট কোৱেশ্চনটো লাইছো জনসংখ্যাৰ ফালৰ পৰা অসমৰ দ্বিতীয় বৃহৎ জনজাতিৰ নাম কি মিচিং জনজাতি নেক্সট কোৱেশ্চনটো লাইছো কাৰ্বিসকলৰ বাসভূমিৰ নাম কি কাৰ্বি আংলং নেক্সট কোৱেশ্চন হৈছে জনসংখ্যাৰ ফালৰ পৰা অসমৰ তৃতীয় বৃহৎ জনজাতিৰ নাম কি কাৰ্বি নেক্সট কোৱেশ্চন হৈছে কুকি আৰু মাৰ জনজাতিৰ লোকসকল কোনখন জিলাত বাস কৰে ডিমা হাছাও জিলাত বাস কৰে নেক্সট কোৱেশ্চন হৈছে মুছলমানসকল অসমলৈ কেতিয়া আহিছিল 13 শতিকাৰ আগভাগত ইছলাম ধৰ্মাৱলম্বী লোকসকল কাৰ নেতৃত্বত অসমলৈ আহিছিল মহম্মদ বিন বখতিয়াৰ খিলিজীৰ নেতৃত্বত অসমলৈ আহিছিল মহম্মদ বিন বখতিয়াৰ খিলিজী কোন আছিল কুতুবুদ্দিনৰ সেনাপতি আছিল আহোমসকল অসমলৈ কেতিয়া আহিছিল 1228 খ্ৰীষ্টাব্দত হয়নে আহোমসকল অসমলৈ আহিছিল 1224 1228 খ্ৰীষ্টাব্দত আপোনাৰ কি আছিল 1228 কি কৰা হৈছিল কওকচোন আহোমসকলৰ মূলতঃ কোনটো জনগোষ্ঠীৰ লোক আছিল মংগোলীয় জনগোষ্ঠীৰ লোক আছিল আহোমসকল অসমলৈ কাৰ নেতৃত্বত আহিছিল চুকাফাৰ নেতৃত্বত আহিছিল আহোমসকল অসমৰ লৈ ক'ৰ পৰা আহিছিল উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা আহিছিল চাহ বাগানত কাম কৰিবলৈ ব্ৰিটিছসকলে কোন ঠাইৰ পৰা শ্ৰমিকসকলক আনিছিল মধ্য ভাৰতৰ নাগপুৰৰ মালভূমিৰ পৰা আনিছিল চাহ জনজাতিসকল কোনটো ভাষা কৈছিল মুণ্ডাৰী ভাষা কৈছিল এইটো কিন্তু আহিব পাৰে অসমৰ আটাইতকৈ বেছি কোনটো ধৰ্মৰ মানুহ আছে হিন্দু ধৰ্মৰ 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান শতাংশ হিন্দু ধৰ্মৰ লোক আছে 64.91% অসমত কিমান শতাংশ নেপালী ভাষা কোৱা লোক আছে অসমত 2.30% নেপালী ভাষা কোৱা লোক আছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছে এইটো কিন্তু আহিব পাৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় আছে মালিগাঁৱত 2011 পৰা 2013 চনত অসমৰ মুঠ পথৰ দৈৰ্ঘ্য কিমান আছিল 52,99,000 yes 5,20,000 কিমান আছিল 52,099.22 কিলোমিটাৰ হয়নে হয়নে নহয় নেক্সট 60,000 আছিল কমেণ্ট কৰিবচোন নেক্সট কোৱেশ্চনটো আহিছোঁ 2011 পৰা 13 চনত অসমৰ মুঠ ৰেলপথৰ দৈৰ্ঘ্য কিমান আছিল 2,458.93 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নাব্য জলপথটো কেতিয়া দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছিল 1998 চনত বা 1988 চনত ওকে বৰাক উপত্যকাৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথটোৰ নাম কি বৰাক নদীৰ লখিমপুৰৰ পৰা ভাঙ্গালৈ মুঠ 121 কিলোমিটাৰ নাব্য জলপথছোৱাক ভাৰত চৰকাৰে 2013 চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিছিল 2009-10 চনৰ তথ্য অনুসৰি অসমৰ মুঠ মাটিকালি কিমান শতাংশ খেতি কৰিব পৰা মাটি আছিল 35%। 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি অসমৰ মুঠ বনাঞ্চলৰ পৰিমাণ কিমান আছিল 16,832 বৰ্গ কিলোমিটাৰ অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে এইটো এনসাৰটো ভুল হৈ আছে নেক্সট কোৱেশ্চনটো লাইছো অসমত মুঠ কিমানখন অভয়াৰণ্য আছে অসমত মুঠ কিমানখন অভয়াৰণ্য আছে কিতাপৰ মতে 20খন কিন্তু এতিয়া আপোনাৰ বাঢ়িছে কিমানখন আছে মোক কমেণ্ট কৰিব নেক্সট কোৱেশ্চনটো লাইছো অসমৰ মুঠ বনাঞ্চল কিমান শতাংশ সংৰক্ষিত বনাঞ্চল অসমৰ মুঠ 72% সংৰক্ষিত বনাঞ্চল পনিয়াখুন বুলিলে কাক কোৱা হয় পনিয়াখুন বুলিলে খনিজ তেলক কোৱা হয় ভাৰতৰ আটাইতকৈ পুৰণি তৈলসত্ৰৰ নাম কি ডিগবৈ তৈলসত্য হৈছে ভাৰতৰ আটাইতকৈ পুৰণি অসমৰ প্ৰধান শস্য কি আমি ধান সকলোৱে জানো অসমৰ খাদ্য উদ্যান ক'ত আছে ছয়গাঁও আৰু টিহু নামকুচি আছে মুগা সূতাৰ আন এটা নাম কি এইটো কিন্তু আহিব পাৰে মুগা সূতাৰ আন এটা নাম হৈছে সোণালী সূতা
অসমত বৰ্তমান কেইখন তাঁতশাল আছে অসমত বৰ্তমান প্ৰায় 33 লাখতকৈ অধিক আছে অসমৰ কিমান হেক্টৰ ভূমিত চাহ খেতি কৰা হয় 318,000 হেক্টৰ ভূমিত চাহ খেতি কৰা হয় 2011-12 চনত কোনখন জিলাত আটাইতকৈ বেছি মাছ উৎপাদন হৈছিল নগাঁও জিলাত 2011-12 চনত মাছ উৎপাদনত দ্বিতীয় আৰু তৃতীয় জিলা কোনখন আছিল দ্বিতীয় কাছাৰ আছিল তৃতীয় ধুবুৰী আছিল নেক্সট কোৱেশ্চন হৈছে 2011-12 চনত কোনখন জিলাত আটাইতকৈ বেছি মাছৰ পোনা উৎপাদিত হৈছিল বৰপেটা জিলাত অসমত খনিজ তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য কেতিয়া আৰম্ভ হৈছিল 1889 চনত ডিগবৈত নাহৰকটীয়াত কেতিয়া তৈলসত্য আৱিষ্কাৰ হৈছিল আৰু তেলৰ উৎপাদন আৰম্ভ কেতিয়া হৈছিল 1954 চনত মৰাণ হুগ্ৰীজান তৈলসত্যত কেতিয়াৰ পৰা খনিজ তেল উৎপাদন আৰম্ভ হৈছিল 1956 চনত কোনখন ৰাষ্ট্ৰীয় উদ্যানত ৰয়েল বেংগল টাইগাৰ পোৱা যায় মানাস ৰাষ্ট্ৰীয় উদ্যানত ৰয়েল বেংগল টাইগাৰ পোৱা যায় কাৰ্বি আংলঙৰ জিলাৰ আটাইতকৈ ডাঙৰ চহৰৰ নাম কি ডিফু তো আজিৰ চেপ্টাৰ আপোনাৰ 9 নম্বৰ চেপ্টাৰৰ জিঅ'গ্ৰাফি পাৰ্ট শেষ হ'ল ক্লাছ 10ৰ গতিকে যিসকলে পিডিএফবোৰ পোৱা নাই অলৰেডি মই টেলিগ্ৰাম চেনেলত দি দিছোঁ পিডিএফবোৰ পাব আৰু আজিৰ ভিডিঅ'টো যিহেতু ইম্পৰ্টেণ্ট কুৱেশ্যন ইমান বেছি পোৱা নাই মই যিকেইটা পাইছোঁ সেইকেইটা লৈ আহিছোঁ তাৰ কাৰণে মই কিছু বহুত খৰকৈ ভিডিঅ'টো বনাইছোঁ যাতে সময় অপচয় নহয় আপোনালোকে ভিডিঅ'টো যদি আপোনালোকে অকণমান খৰকৈ কোৱা যেন পাইছে পষ্ট কৰি ল'ব আৰু এনচাৰবোৰ চাই ল'ব ওকে চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কালি আকৌ মৰ্ণিঙত লগ পাম মৰ্ণিঙত আকৌ ভাল ক্লাছ আহিছে তাৰ কাৰণে আপোনালোক সকলোকে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ অনুৰোধ কৰিছোঁ যাতে আপোনালোকে ভিডিঅ'বোৰ সকলোকে আগতে পায় চ' আজিলৈ মানে উন্নত ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম